চাইল্ডহুড পিৰিয়ডৰ পৰা এডলসেন্ট পিৰিয়ড যেটো ট্ৰানজিশন সেইখিনি সময়তো মানে মানসিক চাপ বহুত বেছি থাকে তো এতিয়া এই মানসিক চাপটো কাৰণবিলাক কিছুমান থাকে তো সেই কাৰণে কি হয় ইন্ডিয়াত মানে হাইয়েস্ট বেমাৰ যদি সাৰ্ভে কৰাত পোৱা গৈছে যে ডিপ্ৰেছন হয় কাকো ক'ব নোৱাৰে টিচাৰক খুলাকে ক'ব নোৱাৰে গাৰ্জেনক ভালকে খুলাকে ক'ব নোৱাৰে আৰু নিজৰ মনতে ৰাখে তো এনেকৈ মনতে ৰাখি বহুত হাৰ্মফুল হয় এইটো এতিয়া মই প্ৰথম গাৰ্জেনৰ ফালে গৈছো গাৰ্জেনসকল যাতে ষ্টুডেণ্টৰ লগত ফ্ৰেণ্ডলি হয় যিমান পাৰে ফ্ৰেণ্ডলি হয় যদি কিবা এবনৰ্মেলিটি দেখিছে কথা কোৱা নাই বা বেছিকৈ কথা কৈছে বা কিবা অলপমান খঙাল হৈছে তেতিয়াহ'লে লগালগি ততাতিয়াকৈ আমাৰ ডক্টৰৰ ওচৰত যিবোৰ সাইকোলজিষ্ট হয় এবাৰ কাউন্সেলিঙৰ কাৰণে লৈ আহিব তেখেতসকলে গম পাব যে ষ্টুডেণ্টজন কেনেকুৱা নৰ্মেল বিহেভিয়াৰ হৈ আছে নে এবনৰ্মেল বিহেভিয়াৰ হৈ আছে কাৰণ কিছুমান একেবাৰে নকোৱাকৈ থাকে চুপচাপ থাকে আৰু হঠাৎ মানে কিবা এটা কৰি দিয়ে আচ্ছা জ্বৰ ভাল হৈছে না এতিয়া জ্বৰ ভাল হৈছে এতিয়া চাওক নৰ্মেল যেটো জ্বৰ হয় ভাইৰেল ফিভাৰ হয় সেইটো সাধাৰণতে 5 দিন মানত ঠিক হৈ যায় আৰু আমাৰ এইটো এৰিয়াত এটা প্ৰবলেম আছে যে জাপানিজ এনকেফেলাইটিছ বুলি আছে হা সেইটো অলপ সাংঘাতিক কিন্তু যদি জাপানিজ এনকেফেলাইটিছ হয় তেতিয়াহ'লে বহুত প্ৰবলেম হয় তো হিনত সাধাৰণতে ভাইৰেল ফিভাৰ ভাল হৈ যায় ঠিক আছে এতিয়াতো একদম ঠিক আছে প্ৰবলেম নাই মানে ডক্টৰৰ ট্ৰিটমেন্ট লোৱাৰ হা ভালে আছে জ্বৰ ভাল হৈছে ন সেইটোৱে এতিয়া প্ৰবলেমটো হ'ল যে সেই জাপানিজ এনকেফেলাইটিছ গ্ৰেড আছে কিছুমান নিজে নিজে ভাল হৈ যায় কিছুমান মানে খুব সিৰিয়াস হৈ যায় আইসিইউ লৈ যাব লগা হয় আৰু আমাৰ এৰিয়াত সেইটো হৈ আছে আৰু জুলাই এটা পিক টাইম হয় জাপানিজ এনকেফেলাইটিছৰ তো সেই কাৰণে জ্বৰ নৰ্মেল জ্বৰ একো নহয় সৰ্দি কাহ জ্বৰ সেইটো 3 দিন 4 দিন 5 দিনত ঠিক হৈ যাব কিন্তু যদি খুব বেছি জ্বৰ হয় বমি হয় মূৰৰ বিষ হয় আৰু যদি মানে কি গুলি কয় উল্টা পুল্টা বোকা আৰম্ভ কৰে তেতিয়াহ'লে দেৰি নকৰি লগে লগে হস্পিটেলত লৈ যাব ঠিক আছে এইটো সবৰ কাৰণে কৈছো এতিয়া জুলাই হ'ল জাপানিজ এনকেফেলাইটিছৰ কাৰণে পিক টাইম আৰু সেইটো গাহৰি ফাৰ্মৰ ওচৰত বেছিকৈ হয় আমাৰ ইয়াত আছে প্ৰায় এটা দুটা বেমাৰী পোৱা যায় এইখিনি এৰিয়াৰ পৰা ঠিক আছে এতিয়াতো ভাল হৈছে যদি মাইল্ড এটা হৈ যাব পাৰে সেইটো ঠিক হৈ যায় একো প্ৰবলেম নাই মানে বেছিভাগ মানে এচিম্পটমেটিক হয় সিম্পটমে নেদেখুৱায় হৈ যায় কিন্তু একো সিম্পটমে নেদেখুৱায় আৰু কিছুমান এনেকুৱা হয় খুব সিৰিয়াস হৈ যায় তাৰ কাৰণে ভ্যাকচিন পায় ভ্যাকচিনও ল'ব পাৰে আপুনি ঠিক আছে হয় সেইটো খুব ভালকৈ ৰাখিব বাচ্চাৰ কাৰণে যাতে সিহঁতে সেই খং উগ্ৰ সেইবোৰ যাতে নেদেখে এক নম্বৰতে সেইটো আৰু 2 নম্বৰতে আপুনি কাৰ লগত লগ হৈ আছে সেইটো চেক কৰিব লগৰীয়াবোৰ কোনোবা বেয়া যদি থাকে তেতিয়াহ'লে সেইটোও প্ৰবলেম আহি যায় মানে বেলেগৰ পৰাও আহি যায় তো সেইকাৰণে আজিকালি সোসাইটিও ৰেসপন্সিবল হয় মাক বাপেকৰ ৰেসপন্সিবল হয় টিচাৰ্ছৰ ৰেসপন্সিবল হয় অকলে কোনো ঠিক কৰিব নোৱাৰে লগতে ডক্টৰৰ ৰেসপন্সিবল হয় এটা কম্প্ৰিহেনসিভ এপ্ৰোচ ল'লেহে আমি আমাৰ যেটো উঠি অহা চাম হয় সেইটো ভাল কৰিব পাৰিম নহলে আমাৰ যেটো ইয়ং জেনাৰেশন খুব বেয়াৰ পিনে গৈ আছে ড্ৰাগ এডিকশনৰ পিনে গৈ আছে বহুতে মানে কিবা কিবি খায় ডেনড্ৰাইট খায় কিবা খায় সেইবোৰ মানে লাহেকে ডাঙৰ হলে ষ্টাৰ্ট হৈ যায় তো সেইকাৰণে সেইটো এটা কম্প্ৰিহেনসিভ এপ্ৰোচ এটা ল'লেহে আমি সেইটো এৱাৰনেছ যদি কৰোঁ তেতিয়াহে এইটো কি কৰিব পাৰিম বন্ধ কৰিব পাৰিম সেইকাৰণে মাক বাপেকৰ এটা বহুত দায়িত্ব গুৰুত্বপূৰ্ণ দায়িত্ব আৰু যদি নোৱাৰে তেতিয়াহ'লে লগে লগে আপুনি কাউন্সেলিঙৰ ওচৰত লৈ যাব কাউন্সিলৰৰ ওচৰত ঠিক আছে হ'ব